সামগ্ৰী সৰবৰাহৰ বিৰুদ্ধে আমাৰ যি অভিযান আছে অব্যাহত আছে আৰু যোৱাকালি আমি এটা বিশেষ সূত্ৰৰ পমখেদি আমি এটা অভিযান আৰম্ভ কৰিছিলোঁ আৰু এই অভিযানটো আমাৰ শিলচৰ বাইপাছৰ ৰামনগৰ অঞ্চলত এই অভিযানটো চলিছিলে আৰু অভিযান কালত আমি এজন ব্যক্তিক আমি যেতিয়া কৰায়ত্ব কৰোঁ আৰু সেই ব্যক্তিজনৰ পৰা আমি তিনিটাকৈ সন্দেহজনক ভাৱে তিনিটাতকৈ সোণৰ বিস্কুট আমি জব্দ কৰিবলৈ সক্ষম হ'লোঁ আৰু জব্দকৃত তিনিওটা সোণৰ বিস্কুটৰ ওজন হৈছে 439 গ্ৰাম আৰু ইয়াৰ চোৰাং বজাৰত ইয়াৰ মূল্য প্ৰায় 45 লাখ টকা হ'ব। আমি গোটেই বিষয়টো অনুসন্ধান কৰি আছোঁ আৰু এজন ব্যক্তি যাক আমি গ্ৰেপ্তাৰ কৰিছোঁ তেওঁৰ নাম হ'ল খামনেও মুণ্ডুৱা। তেওঁৰ ঘৰ হ'ল লামকা পোষ্ট অফিচ আৰু জিলা চুৰাচান্দপুৰ মণিপুৰ আৰু গোটেই সামগ্ৰীখিনি আমি ইণ্ডিপেণ্ডেণ্ট উইটনেছৰ উপস্থিতিত আমি সামগ্ৰীখিনি জব্দ কৰোঁ আৰু বৰ্তমান আমাৰ এই অভিযান আমি চলাই গৈছোঁ আৰু ইয়াৰ লগত সম্পৰ্কিত থকা যি ব্যক্তি আছে তেওঁলোকক যাতে আমি শীঘ্ৰে কৰায়ত্ব কৰি কঠোৰতম আইনগত ব্যৱস্থা তেওঁৰ বিৰুদ্ধে তেওঁলোকৰ বিৰুদ্ধে ল'ব পাৰোঁ তাৰ কাৰণে আমি তৎপৰ হৈ আছোঁ। প্ৰাৰম্ভিক তদন্ত কালত দেখা গৈছে যে এই সামগ্ৰীখিনি চুবুৰীয়া ৰাজ্যৰ পৰা আমাৰ জিলালৈ আহিছিলে আৰু ৰামনগৰ ISBT অঞ্চলত এই সামগ্ৰীখিনি কোনোবা এটা এজেণ্টৰ হাতত তেওঁলোকে এইটো গতাই দিয়াৰ তেওঁলোকৰ পৰিকল্পনা আছিলে। গতিকে আমি সেই বিষয়টো অধিক অনুসন্ধান কৰি আছোঁ আৰু ইয়াৰ লগত সম্পৰ্কিত থকা আন্তঃৰাজ্যিক হওক বা আন্তঃজিলা হওক যি এজেণ্ট বা যি চোৰাং বেপাৰী জড়িত হৈ আছে তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি তৎপৰ হৈ আছোঁ।